নমস্কাৰ বন্ধুসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল এছএছসি সিপিঅৰ ফালৰ পৰা ভেকেন্সিজ আহিছে প্ৰায় 4000 প্লাস ভেকেন্সিজ এবাৰ আমি দেখিবলৈ পাইছোঁ তো এইটো নটিফিকেশন আপোনালোকৰ 4 তাৰিখে কি কৈ দিয়া হৈছে এছএছসিৰ অফিচিয়েল ৱেবছাইটত ৰিলিজ কৰি দিয়া হৈছে আপোনালোকে আপোনালোকৰ ফৰ্ম 4 মাৰ্চৰ পৰা ফিল কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট ৰখা হৈছে 28 মাৰ্চলৈকে তো আপোনালোকে লাষ্ট ডেটৰ ফালে বাট চাই নাথাকিব আগতে যদি আপোনালোকে ইচ্ছুক তাৰ আগতে আপোনালোকে ইয়াৰ প্ৰতি এপ্লাই কৰি ল'ব আমি যদি এতিয়া যদি ইয়াতে স্যালাৰিজৰ ফালে চাও তো স্যালাৰিজটো আমাৰ ইয়াতে যথেষ্ট ধুনিয়া দি দিয়া হৈছে আমাৰ ইয়াতে স্যালাৰিজটো প্ৰায় সাব ইন্সপেক্টৰ যদি আমি চাও এটো আপোনালোকে চাব পাৰে যে 35400 ৰ পৰা 1,12,400 লৈকে কি কৈ দিয়া হৈছে ইয়াতে দি দিয়া হৈছে স্যালাৰি তো আপোনালোকৰ ক'ব গলে ইনহেন্ড স্যালাৰি প্লাস 40,000 প্লাস আপোনালোকে ইনহেন্ড স্যালাৰি দেখা পাব ঠিক আছে ভ্যাকেন্সিজৰ ফালত যদি আমি চাও ভ্যাকেন্সিজৰ ফালত আমাৰ টোটাল ইয়াতে চাওক 4001 টা ভ্যাকেন্সি দিছে আৰু তেনেকে আপোনালোকে যে ওপৰৰ ফালে চাই ওপৰৰ ফালে নটিফিকেশনটো চালে ইয়াতো চাওক 125 টা ভ্যাকেন্সিজ আছে আৰু আপোনালোকৰ ইয়াতে 61 টা ভ্যাকেন্সিজ দেখা পোৱা গৈছে এই ভ্যাকেন্সি বিলাক আপোনালোকৰ বিএসএফ সিএসআইএফ সিএফএফএস সিআরপিএফ আইটিবিপি এসএসবি এনেকুৱা ধৰণৰ ভ্যাকেন্সিজ বিলাক টোটাল তাতে কি কৈ দিয়া হৈছে আমাৰ ভগাই দিয়া হৈছে আপোনালোকে এজ লিমিটৰ ফালে যদি চাই অলপ তলৰ পৰা স্ক্ৰল কৰিলে আপোনালোকৰ এজ লিমিটটো আপোনালোকে দেখা পায় যাব এজ লিমিটটোৰ কথা যদি মই ক'ব যাও তেতিয়া হলে আপোনালোকৰ যোনটো জন্ম আছে জন্ম আপোনালোকৰ কি হ'ব নালাগিব চাওক এইটো ডেটৰ আগত আপোনালোকৰ জন্ম হ'ব নালাগে আৰু এইটো ডেটৰ পিছত আপোনালোকৰ জন্ম হলেও কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব অৰ্থাৎ আপোনালোকৰ এজটো 20 to 25 ইয়াৰৰ মাজত হ'ব লাগিব ঠিক আছে আৰু এজ ৰিলেক্সেশনৰ কথা যে আমি চাব যাও সো যেনেকৈ আমাৰ সকলো গভৰ্নমেন্ট এক্সাম বিলাকতে থাকে তেনেকৈ দিয়া হৈছে যে এসসি এসটি 5 ইয়াৰ্স ওবিসি 3 ইয়াৰ্স আকৌ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভগাই দিয়া হৈছে উইডোজ ডাইভোৰ্স তেনেকৈ সকলোৰে কাৰণে আপোনালোকৰ ভগাই দিয়া হৈছে এজ লিমিটটো ঠিক আছে পিছত যদি আমি এজ লিমিটৰ পৰা যে চাও যে আমি আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব তো তলত যেতিয়া আপোনালোকে স্ক্ৰল কৰিব তো তাতে আপোনালোকে গম পাব এটা পয়েন্ট আছে তাতে আপোনালোকে চাব এটো চাওক হাউ টু এপ্লাই 8 নম্বৰ পয়েন্ট ইয়াতে আপোনালোকে কি দেখাব যে আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ইয়াতে কাৰণে আপোনালোকে ssc.nic.in ত গৈ কেনে কি কৰিব লাগিব অনলাইন ফৰ্ম তো ফিল আপ কৰিব লাগিব মনত ৰাখিব ইয়াৰ অলৰেডি এপ্লাই চলি আছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 28 তাৰিখ ৰখা হৈছে কিন্তু 28 তাৰিখৰ আগতে আপোনালোকে কৰি ল'ব নহলে আপোনালোকৰ এপ্লাই কৰিব প্ৰবলেম হ'ব পাৰে ঠিক আছে আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে এপ্লিকেশন ফি টু কিমান তো এপ্লিকেশন ফি টু ইয়াতে ইমান যথেষ্ট মিনিমাল ৰখা হৈছে মানে তেনেকুৱা হাই ফি নহয় আপোনালোকৰ জাস্ট জেনাৰেল ক্যাটাগৰী যোনসকল আছে অনলি বয়জ ক্যান্ডিডেটৰ কাৰণে মানে 100 रुपीस ৰখা হৈছে বাকি সব ইয়াতে যোনটো আপোনালোকৰ 9.2 পইণ্টটো দিছে তাতে আপোনালোকে চাব পাৰে যে এসসি এসটি বা আপোনালোকৰ যিসকল ছোৱালী আছে কিয়তৰ কোনো ধৰণৰ আপোনালোকৰ পেমেন্ট কৰিব দৰকাৰে নাই তেনুকৰ গোটে ফ্ৰী হয় এসটি এসসি বা যিসকল আপোনালোকৰ ফিমেল ক্যান্ডিডেট আছে তেওঁলোকৰ কোনো ধৰণৰ ফ্ৰী ইয়াতে দৰকাৰ নাই ঠিক আছে এক্সাম সেন্টাৰৰ ফালে যদি চাই আমাৰ নৰ্থ ইষ্টত চাও কি কি এক্সাম সেন্টাৰ দি দিয়া হৈছে ইটানগৰ ঠিক আছে ইটানগৰ দিছে আমাৰ আকৌ দিছে ডিব্ৰুগড় দিছে গুৱাহাটী দিছে যোৰহাট দিছে কুহিমা দিছে শিলচৰ দিছে শিলং দিছে আগৰতলা দিছে ইম্ফল দিছে আইজল দিছে তো আপোনালোকৰ নিজৰ ষ্টেট ওয়াইজ বা আপোনালোকৰ যোনটো ওচৰত এক্সাম সেন্টাৰ হয় তাতে আপোনালোকে এক্সামটো দিব পাৰিব তাত কোনো ধৰণৰ প্ৰবলেম একো নাই আমি যে পিছত যে এক্সাম প্যাটাৰ্নৰ ফালে চাও ইয়াতে গুটে আপোনাৰ এক্সাম প্যাটাৰ্নটোৰ বিষয়ে কোৱা হৈছে আপোনালোকৰ চাওক প্ৰথমতে পেপাৰ 1 এটা হ'ব পেপাৰ 1 ত কি থাকিব আপোনালোকৰ সাবজেক্ট জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং মানে আপোনালোকৰ ৰিজনিংৰ কি থাকিব 50 টা কোৱেশ্চন দিয়া থাকিব 50 মাৰ্কস থাকিব আপোনালোকৰ জেনাৰেল নলেজত দিয়া থাকিব কি দিয়া থাকিব 50 টা কোৱেশ্চন দিয়া থাকিব 50 মাৰ্কস থাকিব আপোনালোকৰ কোৱান্টিটিভ এপ্টিটিউড মানে আপোনালোকৰ ম্যাথছৰ কোৱেশ্চন 50 টা থাকিব 50 মাৰ্কস থাকিব ইংলিশৰ যদি চাই আপোনালোকে 50 টা কোৱেশ্চন 50 মাৰ্কস টোটাল আপোনালোকক কিমান টাইম দিয়া হ'ব 2 আৱাৰ্স দি দিয়া হ'ব যেতিয়া আপোনালোকে পেপাৰ 1 কোৱালিফাই কৰি ল'ব তেতিয়া আপোনালোকৰ মেডিকেল টেষ্ট হ'ব কি হ'ব মেডিকেল টেষ্ট যদি আপোনালোকে দেন মেডিকেল টেষ্টত কোৱালিফাই কৰে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব এই পেপাৰ 2 দিব লাগিব পেপাৰ 2 ত আপোনালোকৰ চাক অনলি ইংলিশৰ হ'ব
মানে এইটো আপুনি মেইনছ এক্সাম বুলিও ক'ব পাৰে অনলি ইংলিছত 200টা কুৱেশ্যন দিয়া থাকিব আৰু 200 মাৰ্কছে থাকিব আপোনালোকৰ 2 ঘণ্টা সময় দিয়া হ'ব তো ইমান হাৰ্ড ইংলিছো তেনেকুৱা ধৰণৰ নাথাকে ইয়াতে যদি আপোনালোকে ইংলিছৰ প্ৰতি অলপ যদি মন বেছি তো আপোনালোকে ইয়াতে বঢ়িয়াকৈ এপ্লাই কৰিব পাৰে ফিজিকেল টেষ্টৰ ফালে যদি আমি চাওঁ অলপ তলত স্ক্ৰল কৰিলে দেখা পাওঁ ইয়াতে আপোনাৰ ফিজিকেল টেষ্টৰ বিষয়ে দি দিয়া হৈছে হাইট কেনেকুৱা কি হ'ব লাগিব চাওক ইয়াতে আপোনালোকৰ হাইট কেনেকুৱা দি দিছে আৰু আপোনালোকৰ চেষ্টটো এনে 80 হ'ব লাগিব কিন্তু এক্সপান্ড কৰিলে আপোনালোকৰ 85 হ'ব লাগিব যেটো আপোনালোকে সকলো এছআই এক্সাম বিলাকত দেখা পায়ে থাকে ঠিক আছে তো আপোনালোকৰ হাইটটো আপোনালোকৰ কি হ'ব লাগিব আপোনালোকৰ ওয়েটটো চাওক কৰেসপন্ডিং টু ইয়োৰ হাইট আপোনালোকৰ হাইটৰ লগত আপোনাৰ ওয়েটটো কি থাকিব লাগিব মিল থাকিব লাগিব তেতিয়া হ'লে আপোনালোকৰ ফিজিকেল টেষ্টত পাস কৰা বহুত চান্সেছ বাঢ়ি যাব আৰু আপোনালোকে ইয়াতে ফিমেল কেণ্ডিডেট আৰু মেল কেণ্ডিডেটৰ সকলোৰ কাৰণে বেলেগ বেলেগ হাইট দেখিব পোৱা গৈছে আৰু ফিমেলৰ কাৰণে কোন ধৰণৰ তেনেকুৱা চেষ্টৰ কথা দিয়া নাই কিন্তু মেলৰ কাৰণে আপোনালোকৰ কি দিয়া হৈছে চেষ্টৰ বিষয়ে দি দিয়া হৈছে আপোনালোকৰ কিমান হ'ব লাগিব মেলৰ কাৰণে চেষ্ট ঠিক আছে ইয়াতে আপোনালোকে এতিয়া চাব পাৰে যে ৰানিং বা কিমান সেইখিনি কি আছে ইয়াতে চাওক আপোনালোকৰ কি হ'ব ফিজিকেল টেষ্টত 100 মিটাৰ ৰেস আপোনালোকৰ 16 সেকেন্ডস দিয়া হ'ব 1.6 কিলোমিটাৰ ৰেস দিয়া হ'ব আপোনালোকৰ 6.5 মিনিটছত দৌৰিব লাগিব তাৰ পিছত আপোনালোকৰ লং জাম্প দি দিছে 3.65 মিটাৰ তিনটা চান্সত আপোনালোকে মাৰিব লাগিব হাই জাম্পও দি দিছে তেনেকৈ 1.2 মিটাৰ তেনেকৈ সোৱালি বিলাকৰো দি দিছে চাওক 18 সেকেন্ডত সোৱালি বিলাকে 100 মিটাৰ কমপ্লিট কৰিব লাগিব আৰু সোৱালি বিলাকৰ 800 মিটাৰ আছে আৰু 4 মিনিটছত কমপ্লিট কৰিব পাৰিব লাগিব লং জাম্প আপোনালোকে চাওক 2.7 মিটাৰ মাৰিলে হ'ব সোৱালি বিলাকে 3 চান্সত আছে আৰু হাই জাম্পও তেনেকৈ 0.9 মিটাৰ মাৰিলে 3 চান্সতে আপোনালোকে পায় যাব ঠিক আছে আৰু কিন্তু সোৱালি বিলাকৰ কোনো ধৰণৰ চাওক কিন্তু সিহঁতৰ চেষ্টৰ কোনো ৰিকোয়াৰমেন্ট ইয়াতে দিয়া নাই যেটো আমি সকলো ধৰণৰ এসআই এক্সাম বিলাকত দেখাই পায়ে থাকো আৰু ইয়াতে আটাইতকৈ বঢ়িয়া বস্তু এটা কি দিছে আপোনালোকৰ যোনটো এক্সাম ডেট সেইটো অলৰেডি ইয়াতে কি কৰিছে মেনশনে কৰি দিছে এইটো আপোনালোকে চাই ল'ব পাৰে এক্সাম ডেটটো আপোনালোকৰ যোনটো প্ৰিলিমিনাৰী এক্সাম সেইটোৰ ডেটটো দি দিছে কি দিছে এক্সাম ডেট 9th 10th 13th মে আপোনালোকৰ মানে বেছি দিন আপোনালোকৰ নাই এতিয়া আপোনালোকে ক'ব গ'লে হাৰ্ডলি আপোনালোকৰ হাতত 2 মান্থ আপোনালোকে টাইম আছে প্ৰিপাৰেচন কৰিবৰ কাৰণে তো আপোনালোকে যে এপ্লাই কৰিম বুলি ভাবিছে তো এতিয়াৰ পৰা প্ৰিপাৰেচনত লাগি যাওক আৰু ইয়াৰ অফিচিয়েল নটিফিকেশনৰ ৱেবসাইট তো মই দি দিম ডেসক্ৰিপচনত আৰু আপোনালোকৰ যদি কেনেকৈ এপ্লাই কৰিব লাগে হেতুৰ ভিডিও লাগে তো কমেন্ট কৰি দিব তো মই হেতুৰ ওপৰত এটা ভিডিও দি দিম কেনেকৈ এপ্লাই কৰিব লাগিব ঠিক আছে তো ধন্যবাদ সম্পূৰ্ণকৈ ভিডিওটো চোৱাৰ বাবে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে এন ধৰণৰ জব ৰিলেটেড নটিফিকেশন আপোনালোকে পাই থাকে ভিডিওটো লাইক কৰিব ফ্ৰেন্ড সকলৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ